হয় বিধানসভা নিৰ্বাচন সন্মুখত আৰু 4 নং বাওখুংৰি সমষ্টিত উপস্থিত আছোঁ আৰু BPFৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰায় মোৰ লগত উপস্থিত আছে আৰু দেখিবলৈ পাইছে তেখেতে ইতিমধ্যে নিৰ্বাচনৰ যি প্ৰচাৰ আছে সেই প্ৰচাৰৰ দৃশ্য আমি দেখুৱাইছোঁ। ইয়াত দেখিবলৈ পাইছে লোকে লোকাৰণ্য হৈ পৰিছে, য'ত য'ত গৈছে তাত মানুহৰ সমাগম যথেষ্ট ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু মূল কথাটো হৈছে যে ৰাইজক তেখেতে ৰাইজৰ লগত সংযুক্ত হোৱাৰ প্ৰয়াস কৰিছে। আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে হিলদোল ভাঙি মানুহ আপোনাৰ য'তে গৈছোঁ তাতে আমি দেখিছোঁ প্ৰচাৰ যথেষ্ট আপোনাৰ চলি আছে। কি ক'ব, কি ধৰণে আগবাঢ়িছে? আমি দেখিছোঁ যে BPFৰ যথেষ্ট সভা সমিতি হৈছে আৰু পকেট মিটিঙো হৈ গৈ আছে। কেনেকুৱা আশা দেখিছে? নহয়, ৰাইজে বিপুল সঁহাৰি জনাইছে। BPF দলৰ যি কথা কৈ আমাৰ সন্মানীয় মুৰব্বীগৰাকীয়ে যিবিলাক কথা কৈ BTC চৰকাৰ গঠন কৰিছিলে সেই কথাবিলাক তেখেতে আখৰে আখৰে পালন কৰি আছে। প্ৰতিটো জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ গৈ BTCখন এখন নতুনকৈ গঢ়িব বিচাৰিছে। সেই তেখেতৰ কথাৰ ওপৰত বিশ্বাস ৰাখি ৰাইজে ইতিমধ্যে হিলদোল ভাঙি ওলাই আহিছে। আগন্তুক 9 তাৰিখে যি নিৰ্বাচন আছে তাত সকলোকে নাঙলৰ ছবিত ভোট দিবলৈ ৰাইজে ইতিমধ্যে ইচ্ছুক হৈ আছে। আৰু মই ভাবোঁ আগন্তুক দিনত ইয়াৰ পৰা আমি বিপুল ভোটত জয়ী হৈ গৈ এই বাওখুংৰি সমষ্টিৰ ৰাইজৰ কাৰণে মই কাম কৰিব পাৰিম। এই অঞ্চলৰ ৰাইজৰ নেতা নহয়, এই অঞ্চলৰ ৰাইজৰ বেটা হিচাপে মই কাম কৰি যাব পাৰিম। অভিযোগ প্ৰতি অভিযোগ চলি আছে নিৰ্বাচনৰ সময়। UPPL প্ৰধান প্ৰমোদ বড়ো তেখেতে এটা অভিযোগ উত্থাপন কৰিছে যে আপুনি বাহিৰৰ আৰু যিগৰাকী UPPLৰ প্ৰাৰ্থী আছে তেখেত হৈছে আপোনাৰ লোকেল, অৰ্থাৎ আপুনি চালানী, তেখেত লোকেল। এই ধৰণৰ সভা সমিতি UPPLে উল্লেখ কৰি গৈ আছে। আপুনি কি প্ৰত্যুত্তৰ দিব? UPPLৰ সন্মানীয় মুৰব্বীগৰাকীয়ে যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো কৰাৰ আগতে তেখেতে ক'ৰ হয় এইটো চিন্তা কৰিব লাগিছিল। তেখেতে নিজে ৰঙিয়াৰ হয়, ইয়াতে সেই নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে। ইয়াৰ আগতে তেখেতে ক'ত আছিল? যেতিয়া দতমাত ইলেকশ্যন খেলিছিল তেতিয়া তেখেতে নাজানে নেকি? তো গতিকে আমি চিৰাং আৰু কোকৰাঝাৰ একেখন BTCৰে মানুহ। আৰু লগতে আপোনালোকে সকলোৱে জানে যে আমি অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া ভূমিপুত্ৰ, ভাৰতবৰ্ষৰ বাসিন্দা, BTCৰ বাসিন্দা। আৰু ইয়াতে অসম বিধানসভাত সকলোৰে নিৰ্বাচন খেলাৰ অধিকাৰ আছে। এই বস্তুটো আপোনালোকে সকলোৱে জানে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীৰ নিচিনা এটা ঠাইৰ পৰা আহি তেখেতে নিৰ্বাচন খেলি জিকি গৈছিল, য'ত তেখেতৰ ঘৰ ডিব্ৰুগড়ত আছিল। লগতে তেখেতে চাগে পাহৰি গৈছে, তেখেতে চাগে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কথা নাজানে বা চিনি নাপায় হয়তো। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, সন্মানীয় প্ৰধানমন্ত্ৰী, তেখেতৰ ঘৰটো হৈছে গুজৰাটত। আৰু তেখেতে কিন্তু বাৰাণসী অৰ্থাৎ উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচন খেলি ভাৰতবৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী হৈ সমগ্ৰ দেশবাসীৰ হৈ কাম কৰি আছে। মই যদিও চিৰাং জিলাৰ বাসিন্দা, কোকৰাঝাৰৰ বাওখুংৰিত নিৰ্বাচন খেলি আছোঁ। ইয়াৰ পৰা জিকি গৈ আগন্তুক দিনত বাওখুংৰি সমষ্টিৰ লগতে BTCবাসী, অসমবাসী, ভাৰতবৰ্ষৰ হৈ সেৱা কৰি যাম বুলি আজিয়েই আপোনাৰ এই নিৰ্বাচনী সভাতে মই কথা দিছোঁ। নিৰ্দলীয় প্ৰাৰ্থী বাওখুংৰি সমষ্টিৰ পৃথিৱী নাৰায়ণ দেৱ মেছ তেখেতেও এই অভিযোগটো উল্লেখ কৰিছে যে আপুনি বাহিৰৰ। যিজন ব্যক্তিৰ কথা ক'লে তেখেতে আচলতে ৰজা আৰু আমি হ'লোঁ প্ৰজা। আমি প্ৰজা মানুহ, সেইকাৰণে প্ৰজাৰ লগতে আছোঁ। প্ৰজাৰ লগত একেলগে সেৱা শুশ্ৰূষা কৰি ৰাইজৰ লগত আছোঁ, ৰাইজৰ মাজত কাম কৰি আছোঁ। তেখেতে ৰজা হৈ কেনেকৈ নিৰ্বাচন খেলিব আহিছে, মই আচৰিত কথা। ৰজাইতো কেতিয়াও নিৰ্বাচন খেলা মই দেখা নাই। গতিকে ইয়াৰ প্ৰতি উত্তৰ ৰাইজে দিব। কোন ৰাইজৰ ওচৰত আছে, কোন সমাজৰ হকে আছে, মই তেখেতক উত্তৰ দিব লাগে বুলি নাভাবোঁ। কাৰণ তেখেত হৈছে নিৰ্বাচনী বতৰৰ কুলি চৰাইৰ দৰে। কাৰোবাৰ পৰা কাৰ এজেণ্ট হৈ কাম কৰি আছে ইতিমধ্যে আমি দেখা পাইছোঁ, কোনটো দলৰ এজেণ্ট হৈ তেখেতে কাম কৰি আছে। গতিকে এইবিলাক কথা ক'বলৈ যাওঁতে ৰাইজৰ যাতে ক্ষতি নহয় এইটো কথা তেখেতে চিন্তা কৰিব লাগে। আমি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিছোঁ। আগন্তুক দিনত মোৰ ব্যক্তিগত কথা নহয়, ৰাইজৰ উন্নয়নত যদি কিবা বাধা কোনোবাই কৰিব আহে তাৰ ক্ষেত্ৰত মই মাত মাতি যাম। বাওখুংৰি সমষ্টিৰ ল'ৰা হিচাপে মই কাম কৰি যাম। কি আপোনাৰ প্ৰতিশ্ৰুতি লৈ পেলাই ৰাইজৰ মাজত সোমাই? মই এটা কথা সদায় কৈ আহিছোঁ যে যুৱ প্ৰজন্মৰ পৰা বিশ্বাস কৰি মোক প্ৰাৰ্থিত্ব দিছে। আৰু যুৱ প্ৰজন্মৰ পৰা বিশ্বাস কৰি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণটো হৈছে যুৱ প্ৰজন্মক আগবঢ়াই লৈ যাব লাগিব। আমাৰ বৰ্তমান সমাজ জীৱনখনত যুৱ প্ৰজন্মক কেনেকৈ আমি কৰ্মমুখী কৰিব পাৰোঁ সেই চিন্তা চৰ্চালৈ আৰু মানসিকতালৈ আমি ৰাজনৈতিক পথাৰত আহিছোঁ। আৰু মই আমাৰ যি যুৱ বন্ধুসকল, ভাই বন্ধুসকল আজি বেংগলোৰ, কেৰেলাত তেওঁলোকে কাম কৰি আছে, তেওঁলোকক আনি ঘৰৰ ল'ৰা ঘৰত কেনেকৈ ঘূৰাই আনি BTC অঞ্চলত অসমখনত কৰ্মসংস্থাপন দিব পাৰোঁ সেই মূল ইছ্যুটোলৈ আগবাঢ়িছোঁ। আই মাতৃসকলৰ কাৰণে অসম চৰকাৰ বা BTC চৰকাৰে যিবিলাক পৰিকল্পনা লৈছে সেই পৰিকল্পনাসমূহ কেনেকৈ সফল ৰূপায়ণ দিব পাৰোঁ তাৰ কাৰণে আগন্তুক দিনত মই কাম কৰি যাম। এইখিনিয়ে মই ৰাইজৰ ওচৰত কথা দি ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ। এয়া আছিলে ৰূপম চন্দ্ৰ ৰয়, তেখেত আপোনাৰ বাওখুংৰি সমষ্টিৰ প্ৰাৰ্থী। আৰু দেখিবলৈ পাইছে ৰাইজৰ লগত তেখেতে কথা বতৰা পাতি আছে। আৰু এই ধৰণে আমি প্ৰচাৰৰ দৃশ্য দেখুৱাই গৈছে ND24ৰ দৰ্শকসকলক। এক প্ৰকাৰ মুখীগাঁও উজানপাৰাৰ পৰা এই দৃশ্য দেখুৱাই গৈছোঁ। কোকৰাঝাৰ জিলাৰ মুখীগাঁও উজানপাৰাৰ পৰা এই দৃশ্য আয়ুষে দেখুৱাই গৈ আছে। আৰু এই ধৰণে নিশাৰ ভাগতো ৰাইজ একত্ৰিত হৈছে। আৰু এই ধৰণে প্ৰচাৰ BPFৰ প্ৰাৰ্থী অৰ্থাৎ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰয়ৰ প্ৰচাৰৰ দৃশ্য আমি ND24ৰ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।